আজি মোৰ পৰম ভাগ্য নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম প্ৰভু। আহা মামা, মই তোমাৰ কথাকেই ভাবি আছিলো। মোৰ কথা? হয় মামা, তোমাৰ কথাকেই ভাবি আছিলো। কুৰুক্ষেত্ৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেনেহলে আমাৰো চাউল উকলিল। কিয় মামা? অতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ গণনা কৰি থকা দেখি আমি চকুত নপৰিছিলো। এতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিলহি। আমিবোৰ পপীয়া তৰা, আমাক সহাবাই। মামা, তুমি বৰ চতুৰ। এই সকলোখিনি যদুপতি পৰাই ধাৰ কৰা। মামা, বাৰু তোমাক এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু মামা, কোৱাচোন, এই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হলে তুমি ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই। এতিয়া কাক ভাল পাইছো আৰু কাক বেয়া পাইছো সেই কথা যদুপতিয়ে জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগে। তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভোলাই অন্তৰৰ চিৰ সঞ্চিত হলাহল বিষ পান কৰোৱাতকৈ সন্মুখ সমৰত অসি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। হে মাধৱ, ক্ৰোধান্ধ মানৱ মই এই প্ৰবঞ্চনা, এই প্ৰতাৰণাৰ ক্ষমাৰ অযোগ্য বুলি জানো। কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানে কৃষ্ণতকৈ সেই কপট নিদ্ৰাত কৃষ্ণই যি ৰূপ ধাৰণ কৰিছে তাতকৈ মোৰ এই দুখ বেছি দুখনীয়নে? ভুল কৰিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্তৰ হলো। এতিয়া আৰু এই শেষ বয়সত সেই ভুল নাভাগে যদুপতি। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণলংকা চাই কৰিছিল ৰাজ ভ্ৰাতা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমিক শ্মশান ঘাটত পৰিণত কৰিলা ৰাজ মাতুল তুমি শকুনি। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নবুজিলো মামা। অতি সহজ মামা। পৰপদসেৱী শকুনি, দুৰ্যোধনৰ অন্নেৰে প্ৰতিপালিত দৰিদ্ৰ শকুনিক, প্ৰবঞ্চক প্ৰতাৰক এই ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰতে ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক পেলাই দি অগতিৰ অগতি ত্ৰিজগতৰ প্ৰতি কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰে, সেই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, জনম ধন্য। মামা, সেই জীৱনৰ গৰাকী তুমি প্ৰভু, মোৰ ধন্যবাদ গ্ৰহণ কৰা প্ৰভু। মামা, তোমাৰ উদ্দেশ্য আৰু আমাৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মই প্ৰভু यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय स्वदुष्कृतं धर्म संस्थापनार्थाय
सम्भवामि युगे युगे सम्भवामि युगे युगे